এই যুৱকজনলৈ মন কৰক নাম আনছাৰ আলী গোলকগঞ্জ হালাকুৰাত ঘৰ যুৱকজনৰ বিৰুদ্ধে ফেচবুক পেজৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰী সাংসদ ৰকিবুল হুছেইন আৰু শ্ৰীৰামপুৰৰ MCLA সজল সিঙক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে এই ফেচবুক পেজ মিছা আৰু তেওঁৰ নামত থাকিলেও এয়া কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ কৰিছে বুলি দাবী কৰিছে আনছাৰ আলীয়ে। আনছাৰ আলীৰ ভাষ্যমতে কোনোবাই তেওঁৰ ফটো ব্যৱহাৰ কৰি মিছা ফেচবুক পেজ খুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু শ্ৰীৰামপুৰৰ MCLA সজল সিঙক হত্যাৰ ভাবুকি দিছে। উল্লেখ্য যে প্ৰায় 2 মাহ পূৰ্বে আনছাৰ আলী নামত থকা ফেচবুক পেজটোৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও বিতৰ্কিত মন্তব্য দিছিল। গোলকগঞ্জ আৰক্ষীয়ে আনছাৰ আলীক আটক কৰি তেওঁৰ মোবাইল ফোন জব্দ কৰি তদন্তক্ৰমে এৰি দিয়ে। এতিয়া আনছাৰ আলীৰ মোবাইল অসম আৰক্ষীৰ জিম্মাত। আনহাতে দুদিন পূৰ্বে আনছাৰ আলী নামত থকা ফেচবুক পেজটোৱে শ্ৰীৰামপুৰৰ MCLA সজল সিঙক হত্যাৰ ভাবুকি দিয়ে। আৰু কালি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ধুবুৰী সদৰ থানাত মেইল যোগে এজাহাৰ দাখিল কৰাৰ পিছতে পোহৰ লেহেছে আকৌ আনছাৰ আলীৰ নামত থকা ফেচবুক পেজে সাংসদ ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়ে। যুৱকজনৰ দাবী এই ফেচবুক পেজ সম্পূৰ্ণ মিছা। ইতিমধ্যে গোলকগঞ্জ থানাৰ হালাকুৰা আৰক্ষী নিৰীক্ষণ চকীত আনছাৰ আলী উক্ত ফেচবুক পেজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বৰ্তমান আনছাৰ আলীক গোলকগঞ্জ আৰক্ষীৰ জিম্মাত সোধা পোছা অব্যাহত ৰাখিছে। এতিয়া কোন সঁচা কোন মিছা সেয়া অসম আৰক্ষীৰ চাইবাৰ চেলৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। গোলকগঞ্জৰ পৰা তপন ৰেহাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোৰ নাম আনছাৰ আলী, মোৰ ঘৰ হালাকুৰা। 2 মাহৰ আগত মোক গোলকগঞ্জৰ পৰা উঠাই লৈ আহিছে। উঠাই লৈ অনাৰ পাছত মই কৈছোঁ যে কি কাৰণত মোক উঠাই লৈ আহিছে। আমাৰ CM ছাৰক মোৰ নামৰ এটা পেজ খুলি CM ছাৰক ধমকি দিছে আৰু হত্যা কৰা বুলি ভাবুকি দিছিল। এই কাৰণত মোক গোলকগঞ্জৰ পৰা উঠাই লৈ আহিছে। আনাৰ পিছত মোৰ মোবাইলটো চাই কিনে দেখিছে যে মই এইটো কৰা নাই, মোক এৰি দিছে। কিন্তু মোৰ মোবাইল এতিয়ালৈকে গোলকগঞ্জ থানাতে আছে। এতিয়ালৈকে মই মোবাইল লোৱাই নাই। কালি ফেৰ আকৌ ধমকি মাৰিছে এই পেজৰ পৰা। আমাৰ কোকৰাঝাৰৰ যে MLA যে আছে এই সজল সিং, তাৰ নামত আৰু মাৰ্ডাৰ কৰা বুলি ধমকি মাৰিছিল। এতিয়া আজি দেখা পালোঁ যে আমাৰ সাংসদ ৰকিবুল হুছেইন ছাৰক ফিৰ ভাবুকি মাৰিছিল এই পেজৰ পৰা। এতিয়া মই গোলকগঞ্জ থানাত আহিছোঁ। এতিয়া মই এজাহাৰ দিম বুলি আমাৰ গোলকগঞ্জ থানাৰ পৰা ক'ল যে তোৰ ঘৰত যিটো হালাগুৰা, তই হালাগুৰাত এজাহাৰটো দে। এতিয়া মই হালাগুৰা থানাত এজাহাৰ দিম। গতিকে এই যে দুচক্ৰ মানুহ যিবিলাক এইবিলাক কাম কৰিছে, এই মানুহবিলাক উচিত শাস্তি দিব লাগে, এইটো মই অনুৰোধ জনাইছোঁ।